লখিমপুৰৰ বাইপাছত ইউনুছ তামুলীক পহুখেদা বীৰ লাচিত সেনাৰ অসমীয়া যুৱ মঞ্চৰ পিছখন আমাৰ গাড়ী আগখন ইউনুছ তামুলী পলাইছে আমাক দেখি পুনৰ নং ৰাষ্ট্ৰীয় ঘাইপথত ইউনুছ তামুলীক খেদিলে বীৰ লাচিত সেনাৰ অসমীয়া যুৱ মঞ্চই আগে বাহ সেনাৰ নেতা ইউনুছ তামুলীৰ গাড়ী পিছে পিছে খেদিলে সংগঠনৰ নেতাৰ গাড়ীয়ে লখিমপুৰৰ বাইপাছত উত্তপ্ত পৰিস্থিতি পিছখন আমাৰ গাড়ী আগখন ইউনুছ তামুলী পলাইছে আমাক দেখি আজি অসমীয়া যুৱ মঞ্চ বীৰ লাচিত সেনা আৰু হিন্দু যুৱ পৰিষদ তিনি সংগঠনৰ আমাৰ সৈনিকসকলে ইউনুছ তামুলীক বাইপাছত পিছফালে তেখেতক খেদা হৈছিল তেখেতক গাড়ী ৰখোৱা আছিল কিন্তু এই যে বাহ সেনা কৈ থাকে আপোনাৰ তেখেত যে আপোনাৰ বহুত নিজকে আপোনাৰ হিৰো বুলি ভাবে যি বাংলাদেশী ৰক্ষক ইউনুছ নে ফিউনুছ তেওঁ কিন্তু গাড়ী নৰখালে তেখেত পলালে আসলে তেখেত বাহ সেনা নহয় আসলে ইউনুছ তামুলীয়ে কৰিব লাগে সংগঠনটোৰ নাম দিব লাগে হিয়াল সেনাহে কৰিব লাগে ইউনুছ তামুলীয়ে বাহ সেনা নাম দি এতিয়া বাঘক অপমান কৰা হৈছে তেওঁ আৰু ইউনুছ তামুলীয়ে বাঘক অপমান কৰিছে যদি বাঘ সেনা আজি অসমীয়া যুৱ মঞ্চ বীৰ লাচিত সেনা আৰু হিন্দু যুৱ পৰিষদৰ আমি তিনিটা সংগঠনৰ সৈনিকে যেতিয়া তেখেতক বাইপাছত গাড়ী ৰখাবলৈ কোৱা হৈছিল তেখেতক কিয় গাড়ী নৰখালে তুমি আপোনাৰ ফেচবুকত ডাঙৰ মন্তব্য দিবা আৰু লখিমপুৰত আহি ইউনুছ তামুলীক আমি অসমীয়া জনতাই সকীয়াই দিছোঁ লখিমপুৰৰ বঙালমৰাত আহি মিয়াসকলক লগত লৈ পিনি আপুনি উচতনিমূলক মন্তব্য আগবঢ়াই লখিমপুৰত বিষবাষ্প বিয়পাবলৈ চেষ্টা কৰা সহ্য কৰা নহ'ব আপোনাক লখিমপুৰত লগ পালে কিন্তু অসমীয়া যুৱ মঞ্চৰ সৈনিকে কিন্তু গৰু পিটন দিয়া হ'ব ইউনুছ তামুলীক অসমীয়া যুৱ মঞ্চৰ বিষয়ববীয়াই যদি লখিমপুৰত লগ পায় তেখেতক গৰু পিটন দিয়া হ'ব আৰু তেখেতে বাঘ সেনা জেগাত হিয়াল সেনাক নাম দিবলৈ আমি অনুৰোধ জনাইছোঁ লখিমপুৰখন তেখেতে অশান্ত কৰিব লৈছে দেখিছোঁ যোৱাকালি তেখেতে আপোনাৰ ফেচবুকত দেখিছোঁ তেখেতে মিয়াসকলক লগত লৈ পিনি সাম্প্ৰদায়িক উচতনিমূলক মন্তব্য দিছে মানে লখিমপুৰত এটা সাম্প্ৰদায়িক সংঘৰ্ষ কৰি পিনি তেখেতে লখিমপুৰৰ পৰিৱেশ বিনষ্ট কৰাৰ চেষ্টা কৰিছে সেয়েহে আমি অসমীয়া যুৱ মঞ্চই দাবী জনাইছোঁ যে লখিমপুৰ জিলা আৰক্ষী অধীক্ষকে অতি শীঘ্ৰে ইউনুছ তামুলীক গ্ৰেপ্তাৰ কৰক আৰু অন্যথা কিন্তু অসমীয়া যুৱ মঞ্চৰ সৈনিকে যেতিয়া কিন্তু আকৌ ইউনুছ তামুলীক গৰু পিটন দি দিব ইয়াৰ বাবে কিন্তু আমাৰ অসমীয়া যুৱ মঞ্চৰ সৈনিকসকল কিন্তু জগৰীয়া নহ'ব লখিমপুৰলৈ আজি বাংলাদেশী ৰক্ষণাবেক্ষণ দিয়া ইউনুছ তামুলী যিটো পলায়নবাদী ভিগু কাপুৰুষ এইটোক আজি লখিমপুৰৰ পৰা আমি পহুখেদা দিছোঁ আৰু দ্বিতীয়বাৰ লখিমপুৰলৈ আমি আহিবলৈ মানা কৰিছোঁ তাক ৰাজমাই বজাৰত গৰু পিটন খোৱা গৰু দালাল কৰিব গৈ গৰু পিটন খোৱা গৰু চুৰটোৱে দালালটো লখিমপুৰত ইয়াৰ পূৰ্বে আমি আহিবলৈ বাৰম্বাৰ মানা কৰিছিলোঁ তাৰ পিছতো ই মৰহাস কৰি পেলাই লখিমপুৰৰ ভিতৰত সোমালে কিন্তু লখিমপুৰৰ ভিতৰত সোমাই পেলাই আমাৰ হাতৰ পৰা আমাৰ ভাগ্য বেয়া আমি তাক ধৰিব নোৱাৰিলোঁ তাৰ গাড়ীখন ইমান তীব্ৰ গতিত সি গুচি গ'ল আমি আমাৰ মৃত্যুলৈ ভয় গাড়ী স্পীডত চলাবলৈ গতিকে আমি গাড়ী তীব্ৰ গতিত চলাব নোৱাৰি আমি অকণমান আমাৰ ভুলৰ কাৰণে আমি তাক ধৰিব নোৱাৰিলোঁ আৰু তাক যদি ধৰিব পাৰিলোহেঁতেন আমি অসমীয়া যুৱ মঞ্চ বীৰ লাচিত সেনা অসম হিন্দু যুৱ পৰিষদ আমি গাড়ীৰ ভিতৰত চেণ্ডেলৰ মালা লৈ গৈছিলোঁ চেণ্ডেলৰ মালা দি তাক ধুনীয়াকৈ বিলেট লৈ গৈছিলোঁ আমি ধুনীয়াকৈ চুলিখিনি তাক ধুনীয়াকৈ দুইফালে খুৰালোহেঁতেন খুৰাই পেলাই চেণ্ডেলৰ মালা পিন্ধাই তাক ভালকৈ বুজাই দিলোহেঁতেন বাংলাদেশী ৰক্ষণাবেক্ষণ দিলে আচলতে কি হয় বাংলাদেশী ৰক্ষণাবেক্ষণ দিলে আচলতে কি হয় ইউনুছ তামুলীক আমি ভালদৰে বুজাই দিলোহেঁতেন আৰু ইউনুছ তামুলীক তোক দ্বিতীয়বাৰ লখিমপুৰত ভৰি থবলৈ মানা কৰিছোঁ তাৰ মানুহ হিচাপে আহিবি লখিমপুৰে আঁকোৱালি ল'ব লখিমপুৰৰ সমাজ জীৱনে আঁকোৱালি ল'ব লখিমপুৰৰ মানুহ অতিথি আপ্যায়ন বুলি সমগ্ৰ অসমতে জানে কিন্তু তই গেলা মনোভাৱেৰে ইয়াত সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ তই যদি ইয়াত তোৰ মন্তব্য দিবলৈ তই লখিমপুৰত মেল মিটিং মাৰিবলৈ আহ তোৰ কিন্তু পিঠি বহল হৈ যাব ইউনুছ তামুলী তই ভালকৈ শুনি ল কিন্তু দ্বিতীয়বাৰ লখিমপুৰত ভৰি নথবি
ভৰিত হ'লে তোৰ কিন্তু দিগদাৰ আছে একদম স্পষ্ট কৰি দিছো আজি তই ৰাজমাই বজাৰৰ পৰা গৰু দালাল কৰি গৰু চুৰ এটা মাৰ খোৱা এটা দালালহে তোৰ কেইটকাৰ অকাত আছে সংগঠন কৰিব পৰা তোৰ কিবা অকাত আছে হা বাংলাদেশী ৰক্ষণাবেক্ষণ দিব মন আছে তই বাংলাদেশ যা অসমত নহয় অসম তোৰো পৈতৃক সম্পত্তি নহয় তোক তই যে বাৰম্বাৰ পৈতৃক সম্পত্তি কৈ আছ তোৰো পৈতৃক সম্পত্তি নহয় তই মনত ৰাখিবি আৰু দ্বিতীয়বাৰ যদি লখিমপুৰত ভৰি দিবলৈ হয় তোক পিঠি বহল হৈ দিব বুলি একদম অসমীয়া যুৱ মঞ্চৰ ফালৰ পৰা স্পষ্ট কৰি দিছো আজি